মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক বহুতৰে এনুৱেল এক্সাম অৰ্থাৎ বছৰিকা পৰীক্ষা সমাপ্ত হ'ল আৰু বহুতৰে বাকী আছে ছাত্ৰ-ছাত্ৰীসকল আৰু কিছুমানৰ হৈও আছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 100 মাৰ্কছত থাকে বহুতৰ আৰু কিছুমানৰ 50 মাৰ্কছত থাকে এখন মই 50 মাৰ্কছৰ আনিছোঁ যদিও তোমালোক 100 মাৰ্কছৰ যিবিলাকৰ হ'ব তোমালোকে চাব পাৰিবা তোমালোকে পেটাৰ্নটো গম পাবা কেনে ধৰণৰ গ্ৰামাৰ আহে কি আহে তোমালোকে জানিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল সময় থাকে 2 ঘণ্টা যদি 50 নম্বৰ হয় আৰু 100 নম্বৰ থাকিলে তোমালোকৰ হ'ব 3 ঘণ্টা ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ লগতে তোমালোকক মই এটা কথা অৱগত কৰি চাওঁ যে তোমালোকৰ সুবিধাৰ কাৰণে এছআৰ এডুকেশ্যনৰ পৰা আনিছে এক সুবিধা যেটো টিউশন ছাত্ৰ-ছাত্ৰীসকল অনলাইন মাধ্যমত তোমালোকে টিউশন কৰিব পাৰিবা তোমালোকৰ এই টিউশন লাইভ হ'ব তোমালোকক সন্ধিয়াকৈ তোমালোকৰ সুবিধা কৰি টাইম দিয়া হ'ব আৰু তেনেদৰে তোমালোকৰ লাইভ ক্লাছ হ'ব আৰু তোমালোকৰ সপ্তাহ বা তোমালোকৰ 12 দিন 15 দিনৰ মূৰে তোমালোকৰ কথা পৰীক্ষা পতা হ'ব এই পৰীক্ষাটো তোমালোকক কোনে কিমান মাৰ্কস বা কিমান আগবাঢ়িছে তেনেকুৱাকে তোমালোক আগবঢ়াই নিয়া হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে তেনেদৰে এছআৰ এডুকেশ্যন টিউশনৰ পৰা তোমালোকে লাভান্বিত হ'ব পাৰিবা আৰু লগতে অতি সামান্য মাচুল যেটো 49 টকা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি অফলাইন টিউশনত তোমালোকে আজি যাব নোৱাৰিলে তোমালোকে যেটো কাইলৈ আকৌ ক্লাছটো নোপোৱা কিন্তু ইয়াত তোমালোকে এমাহৰ পিছতো ক্লাছটো পাবা অৰ্থাৎ তোমালোকে যদি আজি ক্লাছটো কৰিলা তোমালোকে পাহৰিলে এমাহৰ পিছতো আকৌ ক্লাছটো চাব পাৰিবা তেনেকুৱাকে তোমালোকৰ ৰেকৰ্ডেড হৈ থাকিব গতিকে তোমালোকে যেটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰটোত এসএমএস কৰা লগতে তোমালোকে দুখন ই-বুক পাবা অৰ্থাৎ সহায়িকা পাবা যেটো তোমালোকৰ অংক আৰু অৰ্থাৎ গণিত আৰু বিজ্ঞানৰ সহায়িকা দুখন পাবা গতিকে তোমালোকে অধিক জানিবৰ বাবে তোমালোকে এসএমএস কৰা যেটো নাম্বাৰ দেখা পাইছে হোৱাটছএপত এসএমএস কৰা বা ফোন কৰিও তোমালোকে সুধিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল তেনেহলে আমি কুৱেশ্যন পেপাৰখনলৈকে আহিছো তোমালোকৰ সময় থাকিব 2 ঘণ্টা তোমালোক অৱগত কৰি দুৱে প্ৰথম প্ৰশ্নটো আছিল কি চুজ দা কাৰেক্ট আনসাৰ ফ্ৰম দা ফলোইং অপচন তোমালোকক 4টা অপচন দিয়া আছে তাৰ ভিতৰত তোমালোকৰ যেটো শুদ্ধ যেটো প্ৰশ্ন সুধিছে সেই প্ৰশ্নৰ শুদ্ধ উত্তৰটো তোমালোকে ইয়াৰ পৰা দিব লাগিব এ বি সি ডি ৰ পৰা যেটো শুদ্ধ হয় তেনেকুৱা 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ এনেকুৱাকে প্ৰতিটো 1 নম্বৰকে 10টা আছে তোমালোকে 10 নম্বৰ পাবা 2 নম্বৰ প্ৰশ্নটো দিছে এনসাৰ দা ফলোইং কুৱেশ্যন অৰ্থাৎ তোমালোক প্ৰশ্ন সুধি প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব তোমালোকৰ নাম্বাৰবিলাক তেনেকুৱা এ টোত 1 মাৰ্কস বি টোত 2 মাৰ্কস তেনেকুৱাকে তোমালোকৰ নাম্বাৰবিলাক ধৰি দিয়া আছে 3 নম্বৰটো পেছেজ ৰাইটিং হয় যেটো তোমালোকক ওপৰত পেৰাগ্ৰাফটো দিয়া আছে আৰু তলত কিছুমান প্ৰশ্ন সোধা আছে প্ৰতিটো প্ৰশ্নত 1 নম্বৰকে তোমালোক 5 নম্বৰ আছে 4 নম্বৰ প্ৰশ্নটো ঠিক তেনেকুৱাকে যেটো কাৰেক্ট টেন্স আছে তোমালোক 4 নম্বৰ আছে 4টা দিয়া আছে ঠিক তেনেদৰে 5 নম্বৰ 6 নম্বৰ তেনেকুৱা তোমালোকে দেখা পাইছা প্ৰশ্নবিলাক 7 নম্বৰটো একেদৰে তোমালোকৰ প্ৰিপজিশন 8 নম্বৰটো তেনেকুৱা ডিটাৰমিনাৰ দিয়া আছে তাৰ পিছত তোমালোকক 9 নম্বৰটো গ্ৰামাৰৰ হয় যেটো মেক ইট পেছিভ ভইচৰ দিয়া আছে তাৰ পিছত বি টো দিয়া আছে নেৰেশনৰ তাৰ পিছত সেন্টেন্সৰ দিয়া আছে সি টো তোমালোকে দেখা পাইছা 10 নম্বৰ প্ৰশ্নটো ট্ৰান্সলেচন দিয়া আছে তোমালোকে যিকোনো 3টা কৰিব লাগিব অসমীয়া দিয়া আছে তোমালোকে ইংলিছত লিখিব লাগিব 11 নম্বৰ প্ৰশ্নটো আছে 8 খাৰি তোমালোকক ৰাইট 8 সেন্টেন্স এবাউট ইয়োৰ স্কুল তোমালোকৰ স্কুলৰ বা তোমালোকৰ স্কুল যেটো ক্লাছৰুমৰ বিষয়ে 4 লাইন লিখিব তোমালোক 8 লাইন লিখিব লাগিব যেটো 4 নম্বৰ তোমালোক আছে 10 12 নম্বৰ তোমালোক স্কুলৰ পৰা যিখন সৃজন ষ্টনৰ পৰা আনিছে তেওঁলোক লিখিব দিছে গতিকে তোমালোকক তেনেকুৱাকে দিব ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পালা আৰু অধিক জানিবৰ বাবে তোমালোকে অৰ্থাৎ কুৱেশ্যন পেপাৰখন যদি পাব বিচাৰে বা অন্যান্য কুৱেশ্যন পেপাৰ পাব বিচাৰে তেনেহলে তোমালোকে হোৱাটছএপ নম্বৰটো এসএমএস কৰিলে হ'ল তোমাৰ নাম তোমাৰ ক্লাছ তেনেকুৱাকে কুৱেশ্যন পেপাৰখন লাগে বা মই অনলাইন টিউচনত জয়েন হ'ম তেনেকুৱাকে এটা এসএমএস দিলে তোমালোকে পাই যাব